মানে বিমলৰ কথাটো বৰ এটা ইম্পৰ্টেঞ্চ দিবলগীয়া বস্তু নহয় সি মোক শিৱসাগৰতে কৈছে নেকি মানে আচলতে বিমল মানে বিমলৰ যিটো কোৱালিটি একচুৱেলি মই সঁচাকৈ কৈছোঁ মই একেলগতে পঢ়াটো হায়াৰ ছেকেণ্ডেৰীটো বিমলৰ যিটো কোৱালিটি সি আচলতে গ্ৰন্থমেলালৈ আহিবলগীয়া মানুহে নহয় কিতাপ পঢ়া মানুহ নহয় ট্ৰেড ফেয়াৰ কিবা কিবি সেইবিলাকত আহি সি কিবা দুটা এটা কথা ক'ব পাৰে কিন্তু বুক ফেয়াৰৰ কথা ক'ব পৰাকৈ বিমলৰ একচুৱেলি কোৱালিটি নাই মই নিজে জানো যিহেতু আমি একেলগতে 2 বছৰ একেলগতে হোষ্টেলত আছিলোঁ ন সেইকাৰণে জানো যে বিমল এটা অত্যন্ত গেধা প্ৰকৃতিৰ ল'ৰা আছিলে পঢ়া শুনা একেবাৰে নাছিলে তাৰ জীৱনৰ একমাত্ৰ ধান্দাটো আছিলে সদৌ অসম ছাত্ৰ সন্থা আছু কৰাটো ভাল আছিলে কিন্তু আছু কৰি অকল পইচা তুলি জীৱনটো চলোৱাটোৱে তাৰ কাম আছিলে মই সদায় সেইকাৰণে কৈ আছোঁ সি কিবা গাড়ী গুৰা কিনিছে কিবা কৰিছে তেতিয়া সেই সময়ত যিবিলাক বিজনেছ কৰিছে চব আছুৰ পৰা সি জেবি কলেজৰ GSও হৈছিলে আছুৰ পৰা সি আপোনাৰ তাৰ পাছত ব্যৱসায় বাণিজ্যও কৰিছে আছুৰ পৰা আছুৰ কোটাতে MLA চিটো পাইছে সৰ্বানন্দ সোণোৱালৰ পৰা তাৰপিছত সৰ্বানন্দ সোণোৱালক লাট মাৰি আকৌ হিমন্ত বিশ্ব শৰ্মাৰ লগত ভালো হৈছে এবাৰ আকৌ ভাবি আছে যে হিমন্তৰ লগত থাকিলে চিটটো পাম নে সৰ্বানন্দৰ লগত থাকিলে পাম এনেকুৱা পৰিস্থিতি হৈ আছে গতিকে মই ভাবোঁ যে আমাৰ কি কয় ইয়াত আমাৰ বিমলক লৈ ইমান ভাবিবলগীয়া কথা নাই সি মানে গুৰুত্বপূৰ্ণ মানুহ নহয় সি পঢ়া শুনা তাৰ একেবাৰে নাই সঁচাকৈ কৈছোঁ মইতো ভাবোঁ যে জীৱনত চাগে এখনো মহৎ গ্ৰন্থ বুলি যাক কয় মানে গ্ৰেট বুক যিখিনি মহৎ গ্ৰন্থ এখনো চাগে ৱৰ্ল্ড ক্লাছে সি প্ৰথমৰ পৰা শেষলৈকে যাক কাভাৰ টু কাভাৰ বুলি কয় কাভাৰ টু কাভাৰ মানে পঢ়িয়ে পোৱা নাই চাগে সি গতিকে আনকি অনুবাদ কিতাপো পোৱা নাই চাগে মহৎ গ্ৰন্থ পঢ়ি মই এনেকুৱা লাগে তেনেকুৱা এজন ল'ৰাৰ লগত আৰু মইনো কি মুখ চাপতি মাৰি থাকিম আপোনালোকে নিজে কওক